যিসকলে জৰক চৈতন্যকে পূজা কৰে সেই সম্পৰ্কে আৰু লগতে আমাৰ মাধৱ পুৰুষে যেতিয়া কৈছে জৰ আৰু চৈতন্য সত্য আৰু অসত্যৰ মাজত অকণমান কথা ব্যাখ্যা কৰি দিয়কচোন মহাপুৰুষ আমাৰ মাধৱদেৱৰ মতে। জৰ মানে যিটোৰ পৰা আমি কোনো ধৰণৰ মানে কথা বতৰা বা কোনো উপদেশ আদি নাপাওঁ সেইটোকে স্বাভাৱিকতে জৰ বুলি কোৱা হয়। গতিকে এই জৰটো আমাৰ বেদৰ মতে জৰ পূজাটো আমি কৰিব নালাগে, আমি চৈতন্যতহে পূজা কৰিব লাগে। সেইকাৰণে উদ্ধৱক কৈছে তুমি চিন্তা নকৰিবা, মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম। কেনেকৈ থাকিম? শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে থাকিম। তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। এতিয়া ভাগৱতত আমি কেৱল কিছুমান শব্দ আৰু বাক্যহে আপোনালোকক গাই শুনাই আছোঁ। গতিকে ইয়াৰ মাজেদি আমি কি পাইছোঁ? আমাৰ জীৱনশৈলীৰ জ্ঞানখিনি আমি পাইছোঁ। গতিকে এই ধৰণৰ বাংময় মূৰ্তিক আমাৰ সেৱা কৰিব কৈছে, কিন্তু যিটোৰ পৰা আমি কোনো তেনেকুৱা উপদেশ নাপাওঁ তেনেকুৱা উপদেশবিহীন জৰক আমি পূজা কৰিব নালাগে বুলি কৈছে। যে জৰক পূজা কৰিলে আপুনি তাৰ পৰা কোনো ফল নাপায়। গতিকে চৈতন্য পূজা কৰাটো আমাৰ বেদে সিদ্ধান্ত দিছে। সেইকাৰণে আমি যাৰ পৰা আমাৰ উপদেশ পাওঁ, যাৰ পৰা আমি জ্ঞান পাওঁ, যাৰ পৰা আমি শিক্ষা পাওঁ তেনে মূৰ্তিক আমি পূজা কৰিব লাগে। গতিকে আমাৰ ভগৱন্তৰ মূৰ্তি ভকতক দেখিবলৈ কৈছে। এতিয়া মই অলপ আগতে ব্যাখ্যা কৰি গৈছোঁ যে এতিয়া কলি যুগত স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি আপোনাৰ ঘৰখনৰ পৰিয়াল আয়ুষ্মান ভৱ, পঢ়া শুনাত ল'ৰা ছোৱালীখিনি ভাল হ'ব, পৰীক্ষা ভাল হ'ব, মংগলে থাকক বুলি নকয়। কোনে ক'ব? হৰিৰ মূৰ্তি, মূৰ্তি বুলি কৈছে দেই, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। এই ভকতসকল চৈতন্য মূৰ্তি, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। সকলোতে প্ৰাণী ঈশ্বৰ আছে, সেই ফালৰ পৰা আপুনি সকলোকে দয়া মৰম কৰিব, কিন্তু মূৰ্তিমন্ত হিচাপে আমি ভকতক সেৱা কৰিব কৈছে। ভকতেহে ভগৱানৰ হৈ আশীৰ্বাদ দিব। অ হৰি অ ৰাম। অ হৰি মানে হৰতি পাপ ইতি হৰি। ভকতে কৈ গ'ল এই গৃহস্থী ঘৰৰ সকলো পাপবিলাক প্ৰভু হৰণ কৰি লৈ যোৱা। অ ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা। গতিকে এই আশীৰ্বাদটো কোনে দিব? মূৰ্তিমন্ত ভকতে দিব। গতিকে আমাৰ ভকতৰ সেৱাটোহে আমাক কৰিবলৈ কৈছে, জৰৰ সেৱা আমাক কৰিবলৈ কোৱা ভাগৱতে নাই। গতিকে এই কথাখিনি আমি উঠি অহা প্ৰজন্মক আমি জনাব লাগে, দেখুৱাব লাগে। পৰম্পৰাগতভাৱে কিছুমান আমাৰ সেৱা পূজা চলি আছে, সেইটো আপোনাৰ অধিকাৰ আছে। আপুনি আজি তাৰিখতো আপুনি যজ্ঞ পূজা কৰিব পাৰিব, কিন্তু ফল নাপাব। কলিত ফল নাপায় বুলি কৈছে, কাৰণ 28,000 ঋষিয়ে নাই পোৱা, আপুনি মই কেনেকৈ পাম বাৰু? এই কথাটো আমি বুজিব লাগিব, অন্য কথা নাই। ইয়াত কোনো সমালোচনাৰ কথা নাই, আলোচনাৰ কথা আছে। কিন্তু আমাক মহাপুৰুষে সমালোচনা কৰিবলৈ মানা কৰিছে, আলোচনা কৰিব কৈছে। আলোচনাৰ মাজেদি আমি যাতে ভুলটো অঁতৰাই শুদ্ধ পথেদি যাব পাৰোঁ, এই তথ্যটো আমাক দি আছে। এতিয়া কৈছে কৰৈ মুত ভকতি যদ্যপি দুষ্ট চিতে, দহৈ পাতেক তাৰ তথাপি তৰিতে। আমি দুপৰীয়া আলোচনা এইটো কৰিছিলোঁ যে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। আপুনি নাজানিও যদি ঈশ্বৰৰ নাম এটা লয়, সিও পাপ দহন কৰিব। আপুনি দুষ্ট চিতে যদি ঈশ্বৰৰ নাম লয়, তেতিয়াও আপোনাৰ পাপ দহন কৰিব বুলি কৈছে। দুষ্ট চিতে যদি মানে কৰৈ মুত ভকতি যদ্যপি দুষ্ট চিত্তে, সৎবুদ্ধি নহয়, দুষ্ট চিতে কৰিছে। দহৈ পাতেক তাৰ তথাপি তৰিতে, তথাপিও তাৰ পাপবিলাক দহন কৰিবই। একোৱে নচাৱে পাপ পুণ্য যত আছে, ভগৱন্তৰ নামে পাপ পুণ্য একো বিচাৰ নকৰে। যেন মহাবহনী
কেঁচা শুকানো নবাচে। জুয়ে যেনেকৈ কেঁচা শুকান নাবাচে সকলো পুৰিব, ভগৱন্তৰ নামে তেনেকৈ সকলো পাপ দহন কৰিব। আন ক্ষুদ্ৰ দেৱতাটো যদি নেদৈ মতি, এতিয়া আমাৰ এইটো ভাগৱতত ভগৱন্তই নিজে উদ্ধৱক কোৱাৰ চলে কৈছে যে আন ক্ষুদ্ৰ দেৱতাটো যদি নেদৈ মতি, মহা দুৰাচাৰো কৰে আমাতো ভকতি। যে কোনো নিয়ম নীতি নাই, অনাচাৰ বেভিচাৰ কৰে, কিন্তু আন দেৱতা নভজি যদি মোটেই চিত্ত দিয়ে। মনত ৰাখিব কথাটো যে আন ক্ষুদ্ৰ দেৱতাটো যদি নেদৈ মতি, অন্য দেৱতাত যদি মনোযোগ নিদি মহা দুৰাচাৰো কৰে আমাতো ভকতি। কোনো নীতি নিয়ম নাই, অনাচাৰ বেবিচাৰ কৰে, কিন্তু মুঠ ভকতি কৰে। সেহিহে পৰম সাধু জানা মহাশয়, সেইজন পৰম সাধু যিজনে আন দেৱতা ত্যাগ কৰি একমাত্ৰ ভগৱন্তক ভজনা কৰে, সেইজন মহাসাধু বুলি কৈছে। যিহেতু আমাকো মাত্ৰ কৰিলে নিশ্চয়, যিহেতু তেওঁ মোক নিশ্চিত কৰিলে। এতেকে নোচোৱাই পাব পুণ্য কলেবৰ, তেওঁক আৰু পাপ পুণ্য স্পৰ্শ কৰিব নোৱাৰে। পৰম মুক্তিৰ পাত্ৰ ভৈল সিটো নৰ, সেই গুণবিশিষ্টজন মুক্তিৰ অধিকাৰী হৈ যাব। কুৰ্তকী পণ্ডিতে যদি নমানে ইহাক, যুক্তি তৰ্কৰ দ্বাৰা যদি কোনোবা পণ্ডিতে ইয়াক মান্যতা নিদিয়ে, ঢোল কোবাই উদ্ধবাহু খান্দা তাৰো বাক, তাক ঢোল কোবাই হ'লেও তাৰ বাক্য খণ্ডন কৰিবা। দুৰাচাৰো তৰৈ আত ইটো কোনো চিত, মহা দুৰাচাৰো এই নামৰ দ্বাৰা উদ্ধাৰ হ'ব পাৰে, ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই। চণ্ডালকো কৰৈ মূৰ ভকতি পবিত্ৰ, চণ্ডালকো মোৰ ভকতিয়ে পবিত্ৰ কৰে। যিটো কথা আমাৰ চাণ্ডালিনীয়ে দেখুৱাই থৈ গৈছে নাৰদক, গুৰুজনাৰ নিজৰ হস্তেৰে লিখা ভক্তি প্ৰদীপত এই কাহিনীটো আছে। এদিন চাণ্ডালিনীয়ে গংগাৰ পাৰে পাৰে আহি আছিল। আহি থাকোঁতে সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। পূজা কৰা দেখি চাণ্ডালিনী আহি সুধিলে, বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? অঁ আই চাণ্ডালিনী, মই বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা পূজা কৰিছোঁ। চাণ্ডালিনীয়ে বোলে বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা? অঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহুৱে ক'লে। শুনাৰ লগে লগে দুইখন কালত ঠিলা দি চি কি শুনিলোঁ বুলি দৌৰ মাৰি গৈ গংগাত 108 বাৰ বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু কাণেদি শব্দটো সোমাই গ'ল। এতিয়া আপোনালোকে ভাগৱত ব্যাখ্যা শুনি আছে, গাৰ নোমে নোমে ইয়াৰ শব্দ ব্ৰহ্ম সোমাই গৈছে। মনত ৰাখিব কথাটো। গতিকে 108 বাৰ ধুই বাহিৰটো পৰিষ্কাৰ কৰিলে, কিন্তু কাণেদি শব্দটো সোমাই যোৱাৰ কাৰণে তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। তেনেকুৱাতে নাৰদ মুনি আহি ওলালহি। আহি চাণ্ডালিনীক দেখি ক'লে, আই চাণ্ডালিনী, তুমি তিতা বস্ত্ৰে কি কৰিছা? বোপা নাৰদ, কি ক'বা, আজি মোৰ ডাঙৰ দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীলে পূজা কৰি আছিল। কাৰ পূজা কৰা বুলি সোধাত বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা বুলি ক'লে, আৰু সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চাণ্ডালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গছকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে, ইয়াতে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া চাণ্ডালিনীয়ে ক'লে, বোপা নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ পূৰ্বজন্মত ভগৱন্তৰ চৰণত এটা নিবেদন আছিলে, আৰু সেইটোত মই অনুমোদন পাইছোঁ। মোৰ নিবেদনটো আছিল, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, প্ৰভু নচা ৰোকচিত তোৱা চৰণত। প্ৰভু কৰ্মফলে মোক য'তেই জন্ম নিদিয়া তাত মোৰ ক'ব লগা নাই। মহানগৰতে দিয়া বা চহৰতে দিয়া, পাহাৰৰ ওপৰতে দিয়া বা নদীৰ পাৰতে দিয়া, বৰুৱাবাৰী গাঁৱতে দিয়া বা যোৰহাটতে দিয়া, তাতেই থাকি মই যাতে তোমাৰ গুণনাম ল'ব পাৰোঁ, সেই কৃপা তুমি মোক কৰিব লাগিব। গতিকে তুমি কোৱাৰ দৰে মই চাণ্ডালিনীৰ গৰ্ভত কৰ্মদোষত জন্ম ল'লোঁ সঁচা, কিন্তু কৃষ্ণেকি পৰম দেও সংসাৰতে সাৰ, পাতকী উত্তৰে মাত্ৰ নাম লৈলে যাৰ, সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজৈ, পশুটো অধম সিটো একোৱে নুবুজৈ,
হেন পাখণ্ডত মই কৰিলোঁ আলাপ এতেকে সিজিল মোৰ অমোচন পাপ। নাৰদটো আচৰিত খাই গ'ল। মই এই মুহূৰ্তলৈকে 12 বৈষ্ণৱৰ ভিতৰত নিজকে এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবি আছিলোঁ, কিন্তু এওঁৰ কথাই দেখোন মোক আজি দিব্য জ্ঞান প্ৰদান কৰি দিলে। অতি পাতকী কৰি হৰিষ ধিয়াৱৈ কৃষ্ণক এক নিমিষ ভৈল পুণ্যশালী সিও বিচিত্ৰ পবিত্ৰকাৰীকো কৰে পবিত্ৰ। গতিকে চাণ্ডালিনীৰ কথাই নাৰদক আৰু পবিত্ৰ ক'লে, আৰু লগে লগে তেওঁ স্বীকাৰ কৰিলে, চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি তই মহাজ্ঞানী। তীৰ্থকো পবিত্ৰ কৰে ইটো কোন চিত, তোক দৰ্শনে হুৱে জগত প্ৰবৃত। মই এই মুহূৰ্তলৈকে নিজকে 12 বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি ভাবি আছিলোঁ, কিন্তু তোমাৰ বক্তব্যই আজি মোৰ মানে জ্ঞান প্ৰদান কৰি দিলে, দিব্য জ্ঞান প্ৰদান কৰি দিলে। 4 বেদৰ সাৰ তত্ত্ব তই জানি আছ, তই এই উত্তম জাতি, তোক দৰ্শন কৰিলে তীৰ্থও পবিত্ৰ হৈ যায়। এই কথা নাৰদে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। সেইকাৰণে কৈছে যে চাণ্ডালকো কৰৈ মোৰ ভকতি পবিত্ৰ, নিজ মানুহো উত্তম হৈ যাব যদি ঈশ্বৰৰ ভক্তি কৰিব পাৰে, দুৰ্জন মানুহ সজন হৈ যাব যদি ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব পাৰে। 4 বেদৰ তত্ত্ব কৰিছা নিশ্চয়, অৰ্জুনত গীতাটো কহিছা কৃপাময়। এয়া 4 বেদৰ তত্ত্ব ইয়াৰ মাজেদি আমাক জনাইছে। তপ জপ পৰম সন্ন্যাস মহাদানে, নপাৱে আমাকো সাংখ্য যুগ তত্ত্ব জ্ঞানে। মই দুপৰীয়া এই কথা আলোচনা কৰিছোঁ। নাপাইবাহা মোকল আগ জ্ঞানে বা সন্ন্যাসে, নাপাইবাহা মোকল আগ একাদশী উপবাসে। এইবিলাক তত্ত্বৰ দ্বাৰা আমি ঈশ্বৰক পাব নোৱাৰোঁ। গতিকে আমি ঈশ্বৰক পাবলৈ হ'লে ভক্তি সাধন কৰিব লাগিব। কেৱল ভকতি মাত্ৰ মোক কৰৈ বৈশ্য, কহিলোঁ উদ্ধৱ ইটো তোমাত্ৰ ৰহস্য। মই এই ৰহস্য কথা ক'লোঁ, মোক মাত্ৰ ভকতিয়েহে বৈশ্য কৰিব পাৰিব। মই ভকতৰ ওচৰত মই বান খাই থাকোঁ। যদ্যপি অজিত তুমি তিনিও জগতে, তথাপি তোমাকো নিনে সেহি সে ভকতে। গতিকে ভগৱন্ত যদিও তিনি তলৈকত অজেয়, ভকতে তেওঁক বন্দী কৰিব পাৰে, বান্ধি থ'ব পাৰে। যশোদাই বান্ধি ৰাখিছে, কুন্তীয়ে উভতাই আনিছে। এয়া ভকতিৰ শক্তি, এয়া ভকতিৰ প্ৰভাৱ, এয়া ভকতিৰ মহিমা। গতিকে জগতৰ ধৰ্ম কৰ্ম কৰোঁক সকলে, মোক আত্মা বুলি যিটো জানে যুগ বলে। গতিকে যিসকলে যুগ বলে মোক আত্মা বুলি জানিব, তথাপি পবিত্ৰতাৰ নোহিতনো চিত্ত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। কিন্তু জ্ঞানী কৰ্মীবিলাকে মৃত্যুৰ ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰে। শুনা ৰাজা যিটো মহামোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায়, কদাচিতো তাসম্বাৰ নুগুচয় ভয়, কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয়। আমি যেতিয়ালৈকে পুত্ৰ ধন ভাৰ্যা দেহ গেহত আত্মনিয়োগ কৰি থাকিম, আমি মৃত্যুৰ ভয়ৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিম। গতিকে কৃষ্ণ পদাম বুজে গুচে, সেই ভয়, মৃত্যুৰ ভয়টো কৃষ্ণ পদৰ সেৱা কৰিলেহে আমাৰ গুচিব। কৃষ্ণ পদ সেৱাতেহে গুচে ভৱ দুখ, আকেহে বুলিও ৰাজা আত্যন্তিক সুখ। আপুনি সুখীৰো সুখী, পৰম সুখী, ধনীৰো ধনী, পৰম ধনী, আনন্দৰো আনন্দ, ব্ৰহ্মানন্দ, ধনীৰো ধনী, পৰম ধনী, সকলো ফালে আগবাঢ়ি যাব যদি ঈশ্বৰত ভক্তি কৰিব পাৰে। এই তথ্য আমাক দিছে। প্ৰেম ভগতিৰ চিহ্ন কোনিও উদ্ধৱে, হৰি হৰি বুলন্তে লুটক জাৰ শ্ৰৱে। বেভিচাৰী দুষ্টাজত গোপৰ যুৱতী, তথাপি কৃষ্ণক পাইলে সপ্ৰেম ভকতি। ব্ৰজৰ গোপীসকলক সমাজে বেভিচাৰী বুলি নিন্দা কৰিছিলে, কিন্তু সপ্ৰেম ভক্তিৰ দ্বাৰা তেওঁলোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। আজি আপোনালোকে আইসকলে কাণত গামোচাখন লৈ নামঘৰলৈ আহিছে, হয়তো কোনোৱে কৈছে প্ৰমিলালৈ চোৱা, কল্পনালৈ চোৱা, কাণত গামোচা লৈ নামঘৰত মানে বৰুৱাবাৰী নামঘৰত ভাগৱত শুনিবলৈ ৰাতিখনো টিকলৌকৈ গৈছে, যেনিবা বৈকুণ্ঠলৈহে যাব। এনেকৈ বুলি আপোনালোকক অহা দেখি কোনোবাই সমালোচনা কৰিব পাৰে, কিন্তু মহাপুৰুষে সেই সমালোচনাৰ ওপৰত কি বুলি কৈছে যে হেন জানি মনস্থিৰ কৰা নাৰী নৰ, নিন্দিলেও ভকতি নেৰিবা মাধৱৰ। কোনোবাই আপোনাক নিন্দা কৰিলে বুলি আপুনি ভক্তিৰ পথৰ পৰা বিচলিত নহ'ব। এই কথা আমি দৃঢ় মনে ল'ব লাগিব। মোৰ কথা শুনন্তে শৰীৰৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলচিত। যে ভগৱন্তৰ নাম লওঁতে যাৰ মাত গদগদ হৈ যায়, শৰীৰ ৰোমাঞ্চ হৈ যায়, আনন্দৰ অশ্ৰু কেতিয়াবা শোকৰ অশ্ৰু বৈ যায়।
সেইজন জীৱন্ত মুক্ত হৈ গ'ল। আমি কেতিয়াবা কোনো গৃহস্থী ঘৰত নাম পাঠৰ অন্তত যেতিয়া ভকতৰ সেৱা কৰিবলৈ কোৱা হয়, প্ৰাৰ্থনা কৰোঁতে কিছুমান ভকতৰ গৃহত আধা কৰাৰ পিছত আধা আৰু কৰিব নোৱাৰে, চকু পানী ওলাই যায়। হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ঝৰৈ নিৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে নলাগে তাৰ অজীৱন্ততে পাইলে ক কৃষ্ণ ক। আমাৰ ভাগৱতৰ দৰ্শন মতে ভগৱন্তৰ গুণনাম গাওঁতে কওঁতে শুনোতে যদি কাৰোবাৰ চকু পানী ওলাই গৈছে, মাত গদগদ হৈছে, শৰীৰ ৰোমাঞ্চ হৈছে, সেইজন জীৱন্ততেই কৃষ্ণক পোৱাৰ অধিকাৰী হৈছে। মনত ৰাখিব কথাটো। গতিকে ভগৱন্তৰ ভক্তিৰ মহিমা ইমান অপাৰ, এই কথা আমি উপলব্ধি কৰিব লাগিব। প্ৰেমে দবৈ চিত্ৰ আতি গদ গদ বাণী কতো হাস হৈ কতো কান্দৈ মোক প্ৰিয় মানি। যেতিয়া বিষ্ণুক গ্ৰাহে ধৰিব, কেতিয়াবা আমি আনন্দত হাঁহিম, কেতিয়াবা কন্দাৰ, এনেকুৱা এটা পৰিৱেশলৈকে আমি আগবাঢ়ি যাম। লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। গতিকে আমি ভগৱন্তৰ গুণনাম মুক্ত মনে হাত চাপৰি কৰি গাব লাগে। মূৰ গুণ গায়াৰ যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয়সিটো ভৈল কীৰ্ত কীৰ্ত বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰৈ যিটো মহাশয় সত্যে সত্যে সখীময় তাহাঁতে গৈলো বিক্ৰয়। এয়া উদ্ধৱক ভগৱন্তই কৈ থৈ গৈছে। গতিকে বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে লোকগীত, বৰগীত, কীৰ্তন, ঘোষা গাব, তেওঁৰ মনটো সংশোধন হৈ থাকিব। মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক। গীত নৃত্যবিলাকে আমাৰ মনবিলাক পবিত্ৰ কৰে। বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ। যি হাত চাপৰি মাৰি ঈশ্বৰৰ নাম ল'ব, তাৰ শৰীৰটো সংশোধন হৈ যাব। বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। ভগৱন্তৰ নাম লওঁতে, দিহানাম গাওঁতে যি উঠি নাচিব, তাৰ মানে দেহ মন সকলো পবিত্ৰ হৈ যাব। এয়া মহাপুৰুষৰ অৱদান। আমাৰ এই নামঘৰত আপোনালোকে উঠি অহা প্ৰজন্মক মহাপুৰুষ দুজনৰ 12খন মানে গুৰুজনাৰ নাটক আপোনালোকে পৰিৱেশন কৰিবৰ কাৰণে শিক্ষা দিব। যিসকল শিল্পীয়ে নামঘৰত নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিব, তাৰ মূল্যাংকন বেদে কি বুলি দিছে? কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং হৰি কথা শুনে। মানে গীতং বাদ্যং নৃত্যং যিসকলে কৰে, তাৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্তি নিত্যস্য। তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি সেই নিৰ্গুণ কৃষ্ণৰ গুণলীলা দৰ্শন কৰিব, শ্ৰৱণ কৰিব, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা ত্ৰৈলোক্যৰ ওপৰে সংস্থিতা। সেইসকল পুণ্য আত্মাক ত্ৰৈলোক্যৰ অৰ্থাৎ বৈকুণ্ঠত স্থান দিব। গতিকে আপোনালোকে গুৰুজনাৰ অৱদান এই নামঘৰত এইবিলাক আমাৰ মহাপুৰুষৰ কৃষ্টি সংস্কৃতি গীত নৃত্যৰ যাতে পৰিৱেশন কৰি উঠি অহা প্ৰজন্মক যাতে আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নিব পাৰে, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। এই কথা কৈছে, লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। ঈশ্বৰৰ গুণনাম ল'বলৈ আমি লাজ কৰিব নালাগিব, ইতস্তত কৰিব নালাগিব, অৱহেলা কৰিব নালাগিব। কিয়নো তিনিবাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকতে মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ। তিনিবাৰলৈকে আমাৰ ভগৱানে কৃপা কৰি মানুহৰ জন্ম দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো মুখত আহক।
আৰু শংকৰদেৱে কৈছে এইটোৱে তোমালোকৰ ৩ নম্বৰ ভাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মানুহৰ জন্ম পাম বুলি আশা কৰি নাথাকিব। এইটোৱে শেষবাৰ বুলি ভাবি আমি নিজৰ লগতে পৰিয়াল উঠি অহা প্ৰজন্মক যাতে আমাৰ এনেধৰণৰ মহাপুৰুষৰ অৱদান নামঘৰলৈ আনি আমি যাতে ভগৱন্তৰ গুণলীলা গাব পৰা, ক'ব পৰা, শুনিব পৰা এটা পৰিৱেশ দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। আৰু এই ভকতিয়ে আমাৰ কি কৰিব? জগত পবিত্ৰ কৰিব, মন পবিত্ৰ কৰিব আৰু আত্মাই পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব। যাবৰ সময়ত কৈছে উদ্ধৱক, মোক লাগি প্ৰেম উপজিল যাৰ মনে নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। যাৰ অন্তৰত মোৰ প্ৰতি প্ৰেম ভাৱ উপজে সেইজনৰ হৃদয় এৰি মই যাব নোৱাৰোঁ। গতিকে ঈশ্বৰৰ কথা শুনিবলৈ যাতে আমি এটা শ্ৰদ্ধা ভাৱ, পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। ভক্তিটো আমি দেখুৱাই দিয়া বস্তু নহয়, ই এটা গুণ যে আমি ঈশ্বৰৰ কথা জানিবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ঈশ্বৰৰ কথা বুজিবৰ কাৰণে মনৰ যিটো অনুৰাগ, এইটোৱে হৈছে ভকতিৰ প্ৰতীক। আৰু এই ভাৱটো যাৰ অন্তৰত থাকিব সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে। মনত ৰাখিব কথাটো, সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে। গতিকে বান্ধিলেক আমাৰ পাৱত প্ৰেম জৰি জানা নাই উত্তম ভকত তাক সৰি। সেইজনতকৈ আৰু উত্তম ভকত দ্বিতীয় নাই। পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা হুইবেক মুকুট সিটো ইটো কোনো কথা। যে পৰম শ্ৰদ্ধাভাৱে যিজনে মোক ভজিব তেওঁ মুক্তি লাভ কৰিব, ইয়াত কোনো বাধা নাই, তেওঁ মুক্তি লাভ কৰিব। তাৰ সংগ পাইলে হুইবে জগত মুকুট। তেনে শ্ৰদ্ধাশীল, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিক যদি কোনোবাই সান্নিধ্য পায়, তাৰ সংগ পাইলে হুইবে জগত মুকুট, জগত মুক্তি হৈ যাব, সকলো লোকৰ উপকাৰ হ'ব। নেদেখিবা সখী ইটো কথা অদ্ভুত। এইটো বৰ অদ্ভুত বুলি নাভাবিবা, কাৰণ ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি থাকে তেওঁ নিজেতো উদ্ধাৰ হ'বই আৰু আনকো তেওঁ উদ্ধাৰ কৰিব। এজন ভকতে জগতৰ উপকাৰ সাধন কৰিব, সমস্ত প্ৰাণী জগতক তেওঁ উপকাৰ সাধন কৰিব পাৰে ভকতিৰ দ্বাৰা। কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস প্ৰণামী পুচন্ত পুনু তেজীয়া নিশ্বাস। কৃষ্ণৰ মুখেদি এই কথাখিনি শুনাৰ পাছত পৰম ভক্ত উদ্ধৱে নিশ্বাস কাঢ়ি পুনৰ প্ৰণাম জনাই সুধিছে কি বুলি? ভকতি পৰম গতি জানিলো নিশ্চয় চেদিউক দেৱ দুনাই মনৰ সংশয়। যে ভকতি যে পৰম গতি পথ এইটো মই নিশ্চিতভাৱে বুজিলোঁ। এতিয়া মোৰ মনৰ আৰু কেইটামান সংশয় আছে, তুমি দূৰ কৰা। বিষয়ক পৰম আপদ হেন জানি তথাপিতো নেৰৈ কিবা আকৌ একো প্ৰাণী। বিষয় চিন্তাবিলাক আমাৰ পৰম আপদ বুলি জনা স্বত্তেও আমাৰ সমাজত মানুহে সেই বিষয়ৰ পৰা মুক্ত নহয় কিয়, বা বিষয়ৰ চিন্তাৰ পৰা তেওঁ এৰা নাখায় কিয়? মাৰন্তে ভৎসন্তে যেনে নিৰ্গত কুকুৰ। এটা কুকুৰক যদি কোনোবাই মানে চোৱা পাতনিত খাবলৈ আহোঁতে যদি মাৰেও, সি পুনৰ কি কৰে? তথাপিতো উচ্ছিষ্ট ভোঞ্জই তেজি নাযায় দূৰ। সি পুনৰ আকৌ আহি সেই মানে উচ্ছিষ্ট খাবৰ কাৰণে পুনৰ ঘূৰি আহে। কাটিবাক আনন্তে নীলাজ যেন ছাগ। ছাগলীক যেতিয়া বলি দিবলৈ অনা হয়, লাঠি পায়ো গৰ্দৰ ভিৰ নেৰৈ লাগ। আৰু গাধই গৰ্দৰ ভিৰ মানে লাঠি পায়ো যেনেকৈ তাৰ সুখ নেৰে, পুনৰ তাৰ সেই সুখ ল'বৰ কাৰণে আগবাঢ়ি আহে। সেইমতে দুখময় জানি নিৰন্তৰে। এইবিলাক যে আমাৰ দুখৰ কাৰণ, বিষয় সুখবিলাক, এই কথা জানিও তোমাকো নভজি কিবা আত্মঘাত কৰে। তথাপিতো তোমাক নভজাকৈ জীৱই আত্মঘাত কৰা কাৰণটো কি? এই বিষয়ে মোৰ সংশয়টো দূৰ কৰা। তেতিয়া ভগৱন্তই এই প্ৰশ্ন শুনি উত্তৰ কি বুলি দিছে? মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে পঢ়ে যেবে শাস্ত্ৰ সবে জানি চাৰি বেদ। কৰিবে নোৱাৰে মুঠ তথাপি ভকতি নলয় নৰে যেবে সন্তৰ সংগতি।
যে 4 বেদ 14 শাস্ত্ৰ পঢ়িলেও মুঠ ভকতি কৰিব নোৱাৰিব যেতিয়ালৈকে সাধুৰ সংগ নলয়। সাধুৰ সংগ নোলোৱালৈকে মুঠ ভকতি কৰিব নোৱাৰিব। কৰ্ণত কহন্ত কথা কৃষ্ণে গুপ্য কৰি নাহিকে উপায় সখী সৎসংগ কৰি। কাণৰ ওচৰত গৈ তেওঁ গুপ্য কথা কৈছে যে সাধুৰ সংগ নোলোৱালৈকে জীৱই উদ্ধাৰ হ'ব নোৱাৰিব। নাহিকে উপায় সখী সুসংগক কৰি। ভাল সংগৰ বিপৰীতে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰোঁ। আমাক সাধুৰ সংগ লাগিবই। আমি সাধুৰ সংগ নহালৈকে আমাৰ মনৰ ভক্তি ভাৱ বা আমাৰ অন্তৰ পবিত্ৰ হ'ব নোৱাৰে। আমাকো নপাৱই কোনো জ্ঞানী কৰ্মী লোক। জ্ঞানী আৰু কৰ্মী লোকে আমাক লাভ কৰিব নোৱাৰে, আমাক পাব নোৱাৰে। জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাৱে। জ্ঞান আৰু কৰ্মৰ দ্বাৰা আমাৰ জীৱ তৰিব নোৱাৰে। সেইকাৰণে মহাপুৰুষৰ দৰ্শন মতে এই জ্ঞান কৰ্ম পথটো আমি ত্যাগ কৰি পেলাই ভক্তি পথ ল'ব লাগে। ভক্তিহে আমাক উদ্ধাৰ কৰিব। সাধুৰ সংগে অৱশ্যকে বশ্য কৰে মোক। ভগৱানে কৈছে মোক সাধুৰ সংগই বশ্য কৰে, মোক বান্ধি ৰাখিব পাৰে ভকতিৰ দ্বাৰা সাধুৱে। নপাৱৈ মুহুক লাগ জাগ যোগ যজ্ঞ দানে। স্পষ্ট কৈছে যে কোনোবাই এই যুগতো যাগ যজ্ঞ কৰিব পাৰিব কিন্তু মোক নাপায় বুলি কৈছে। নপাৱৈ মুহুক লাগ যোগ যজ্ঞ দানে মহামন্ত্ৰ জাপ্যকোটি শততীৰ্থ স্নানে। শতকোটি তীৰ্থ কৰিলেও মোক লাভ কৰিব নোৱাৰে বুলি কৈছে। নপাৱৈ আমাক একাদশী উপবাসে। একাদশী উপবাসৰ দ্বাৰা মোক লাভ কৰিব নোৱাৰে। নকৰয় বৈশ্য মোক পৰম সন্যাসে। আৰু সন্যাস ধৰ্ময়ো মোক বা সন্যাসেও মোক কি কৰিব নোৱাৰে? বৈশ্য কৰিব নোৱাৰে। আন কৰ্ম কৰিয়া মিছাত মৰৈ লোকে। এই আন কৰ্মবিলাক কৰি মানুহ মিছাতেই মৃত্যুক সাৱটি ল'ব লগা হৈছে। ভকতৰ সংগক সম্যক পাৱৈ মোকে। ভকতৰ সংগৰ দ্বাৰাহে মোক লাভ কৰিব পাৰিব। সেইকাৰণে আমাক মহাপুৰুষে আহ্বান জনাইছে ভকতৰ সংগ সখী লৈবা প্ৰথমত। শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়। ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন। ভকতত পৰে মই নিশ্চিন্ত হোৱান। আপুনি গাঁৱত আলাপ কৰোঁতে কিবা কাৰণত ভগৱানৰ কথা নাপাতি যদি ভকতৰ কথাও পাতে তেতিয়াও আমাৰ পাপ বিনাশ হয়। এনে ভকত আৰু ভগৱন্তৰ মাজত অভিন্ন। গতিকে ভকতৰ কথা পাতিলেও আমাৰ পাপ মোচন হয়। কহিলো হওক মহাগুপ্য কথাক উদ্ধৱ। যিহেতু ভকত তুমি পৰম বান্ধৱ। তুমি মোৰ পৰম বান্ধৱ। মহাভকত কাৰণে তোমাক মই এই মহাগুপ্য কথাবিলাক গূঢ়তত্ত্ব কথাবিলাক তোমাক মই ক'লোঁ।